Hello dear learners, আশা কৰো সকলোৱে ভালে আছে। তো টেকন'লজি ইনফো আৰু NS আদৰ্শ বিদ্যাপীঠ দুটা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। তো আজিৰ এটা ইম্পৰ্টেন্ট টপিকস হ'ল গণিতৰ বিষয়ৰ ওপৰত। তো গণিতৰ যেখিনি প্ৰাইমাৰী নলেজ আছে বা গণিতৰ যেখিনি সচৰাচৰ আহে যিকোনো কম্পিটিটিভ এক্সামত বা প্ৰতিযোগিতামূলক এক্সামত, তো তাৰ ওপৰত নজৰ ৰাখি অৰ্থাৎ সিলেবাসৰ ওপৰত নজৰ ৰাখি কেইটামান খুবই ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ যোগতাইছো, অৰ্থাৎ নোটস আছে, ইম্পৰ্টেন্ট পইণ্টস আছে। তো সেইখিনি লৈ আজি আপোনালোকৰ আগত হাজিৰ হৈছো। তো আপোনালোকে মোৰ এই ভিডিঅ'টো অৰ্থাৎ আগৰ যেখিনি কন্টেন্ট আছে গোটেইখিনি কন্টেন্ট বা ভিডিঅ' সেইকেইটা টেকন'লজি ইনফো চেনেলৰ প্লেলিষ্টত গৈ আপোনালোকে চাব পাৰিব, সেপাৰেটলি দিয়া আছে। তো আজিৰ যেটো কন্টেন্ট আছে কন্টেন্টটো হ'ল গণিতৰ ওপৰত। তো গণিতৰ যেখিনি প্ৰাইমাৰী নলেজ সেইখিনি আজি আলোচনা কৰিম। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্টত আছে যে সংখ্যা মানে হ'ল নাম্বাৰ। এই নাম্বাৰ বা সংখ্যা হৈছে স্বাভাৱিক সংখ্যা আৰু ইংৰাজীত ন্যাচাৰেল নাম্বাৰ বুলি কোৱা হয়। এতিয়া ন্যাচাৰেল নাম্বাৰ কাক কোৱা হয়, ইয়াৰ যেটো এক্সাম্পল বা কিহেৰে সূচোৱা হয়, তো গোটেইখিনি তথ্য মই ইয়াতে ইনক্লুড কৰিছো। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব, সম্পূৰ্ণ চোৱাৰ পিছতে ভিডিঅ'টো গম পাব। তো আজি হ'ল যে ন্যাচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা গণনা কৰাৰ কাৰণে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেইবোৰক স্বাভাৱিক সংখ্যা বোলে। স্বাভাৱিক সংখ্যাৰ এক্সাম্পল আছে, এটো দিম মই। স্বাভাৱিক সংখ্যাৰ 1ৰ পৰা আৰম্ভ হয়, মনত ৰাখিব। স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয় আৰু অসীমলৈ কি কৰে চলি থাকে। ন্যাচাৰেল নাম্বাৰ starts from 1 and goes 1 endlessly। আৰু এক্সাম্পল হৈছে আৰু স্বাভাৱিক সংখ্যাৰ যেটো চিহ্ন আছে, চিহ্ন কেপিটেল লেটাৰ n এৰে সূচোৱা হয়। n equal to 1 2 3 4 5 6 7 8 9 ৰ পৰা ডট ডট যিমান যাব পাৰে গোটেইকেইটা অসীমলৈ, এটাকেইটা হৈছে ন্যাচাৰেল নাম্বাৰ। ন্যাচাৰেল নাম্বাৰ the set of numbers which is used for the purpose of counting is known as natural number। মনত ৰাখিব, লাগিলে স্ক্ৰিনশ্বট কৰি ৰাখিব ভিডিঅ'টো পজ কৰি। কোৱেশ্চন আছে এটো এটা কোৱেশ্চন, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? হোৱাট ইজ দ্য স্মলেষ্ট ন্যাচাৰেল নাম্বাৰ? স্মলেষ্ট ন্যাচাৰেল নাম্বাৰটো হৈছে 1। মনত ৰাখিব, এইবিলাক আহিয়ে থাকে সচৰাচৰ। আৰু নেক্সটত আছে স্বাভাৱিক সংখ্যাৰ যেটো থুপ আছে, যেনে 1 2 3 4 5 6 7 এনেকে ব্ৰেকেটত এটা কি কয় থুপ আছে। এই থুপটোক ইংৰাজী বৰ্ণমালাৰ capital N আখৰৰ দ্বাৰা সূচোৱা হয়। The set of natural number is denoted by the letter N। Next আছে পূৰ্ণ সংখ্যা। তোত আছে পূৰ্ণ সংখ্যা অৰ্থাৎ হোল নাম্বাৰ। পূৰ্ণৰ যেটো হোল নাম্বাৰ আছে, যেটো পূৰ্ণ সংখ্যাৰ যেটো শূন্য আছে, এই শূন্যৰ সৈতে স্বাভাৱিক সংখ্যাৰ থুপটোক পূৰ্ণ সংখ্যা বোলে। The set of natural number along with 0 is known as whole number। পূৰ্ণ সংখ্যাৰ যেটো শূন্য আছে, শূন্যৰ পৰা আৰম্ভ হৈ অসীমলৈ হোল নাম্বাৰ চলি থাকে। কোৱেশ্চন, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে কি? 0। 0 পজিটিভো নহয় নেগেটিভো নহয়, মনত ৰাখিব। হোৱাট ইজ দ্য স্মলেষ্ট হোল নাম্বাৰ হৈছে 0, মনত ৰাখিব। সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, কিন্তু সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয়। All natural numbers belong to whole numbers, but all whole numbers do not necessarily belong to natural numbers। মনত ৰাখিব। নেক্সট আছে চাৰিত অখণ্ড সংখ্যা ইন্টিজাৰ্স। পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ যেটো প্ৰাণাত্মক ৰূপৰ থুপ যেটো আছে, এই থুপটোক একেলগে অখণ্ড সংখ্যা বোলে। The set of whole numbers
along with the negative forms of natural numbers together is known as integers. Question আছে ধনাত্মক অখণ্ড সংখ্যা কি? What is positive integers numbers? A positive integers number is 1 2 3 4 5 6 7 এটা হইছে পজিটিভ আর নেগেটিভ তো নিশ্চয় আগতে মাইনাস থাকিব আর ঋণাত্মক অখণ্ড সংখ্যা হইছে what is the negative integers numbers হইছে -1 -2 -3 -4 -6 -7 তো এনেকে ওহিমলে গৈ থাকিব আর 0 তো হইছে এটা ই নম্বৰ এটো আপোনাৰ ঋণাত্মক নহয় ধনাত্মক নহয় আৰু শূন্য হৈছে ধনাত্মক নহয় লিখা আছে ইয়াতে নোটটো মই লিখিছো ইয়াত ঋণাত্মক নহয় আৰু ইয়াৰ যেটো থুপ আছে এই থুপটুক i = z = ব্ৰেকেটত আছে মানে এই মাজত যেটা 0 আছে এই 0 পৰা আৰম্ভ কৰি -1 -2 -3 -4 ওহিমলৈ গৈ থাকিব এটো কি ঋণাত্মক নাম্বাৰ আৰু যেটো 0 1 2 3 4 5 6 7 8 9 এনেকে যেটো চলি থাকিব এটো হৈছে ধনাত্মক নাম্বাৰ মনত ৰাখিব আৰু মৌলিক নাম্বাৰ যেটো প্ৰাইম নাম্বাৰ আছে যেটো মৌলিক সংখ্যা এটা হইছে জীবৰ সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক থাকে এক নম্বৰ হইছে সংখ্যাটো এক আৰু সংখ্যাটো নিজেই হেইবোৰক মৌলিক সংখ্যা বলে যেনে নাম্বাৰ ইংলিশত মই কৈ দি আছো numbers having only two factors one and the numbers itself are known as prime numbers যেনে example আছে 1 into 5 equal to 5 5 into 1 equal to 5 তো এটো হইছে মানে এই সংখ্যাটো নিজে আৰু এক আৰু সংখ্যাটো নিজেই example আছে 2 3 4 5 2 3 8 2 3 5 7 11 13 17 19 23 29 এর পৰা গৈ আৰু 97 লাগে মনত থাকিব আৰু কোৱেশ্চন আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 what is the smallest prime numbers is 2 মনত ৰাখিব নোটত আছে 2 is the only even prime number এটাই আছে prime number আৰু যৌগিক সংখ্যা আছে এনেকুৱা এটা সংখ্যা কম্পোজিট নাম্বাৰ যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে মানে দুটাতকৈ বেছি উৎপাদক থাকে হেইবোৰক যৌগিক সংখ্যা বোলে numbers having more than two factors are known as composite numbers example 10 into 2 equal to 20 2 into 10 equal to 20 5 into 4 equal to 20 etc তো এইবিলাক হৈছে এটাতকৈ অধিক যেটো আছে one and more than two factors যেটো আছে তো বন্ধুসকল আজি এখিনি লাস্ট আছিল তো আজিৰ যেটো গ্রামার নহয় ম্যাথছৰ যেখিনি আলোচনা কৰিলো সেই এখিনি খুবই ইম্পৰ্টেন্ট আপোনালোকে ভিডিওটো আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব আৰু যদি আপোনালোকৰ নতুন নতুন কিবা কন্টেন্ট লাগা থাকে মোক কমেন্ট কৰি জনাব বা WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপত এড হৈ মোক কমেন্ট কৰিব মেসেজ কৰিব তো মই নিশ্চয় আপোনালোকলৈ সহায় কৰিম বুলি আশাবাদী তো আজিৰ কাৰণে বিদায় মাগিছো ধন্যবাদ